তো এইফালে আমি আইছো কৃষি বিজ্ঞান কেন্দ্ৰত আৰু এইফালে চাব এইটো কি friends, welcome back to my YouTube channel Mansu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও অনুসৰি আমালৈ বহুত ধন্যবাদ। টিপাই উঠি ধৰিছিলো কম্পিউটাৰত কিন্তু এতিয়া ভাবিছো কিবা এটা বেলেগ কাম কৰো বুলি। কেইদিনমান আগত মই এটা ভিডিও দিছিলো যে আমি খেৰ আনিছো এক মখা খেৰ আনিছো আৰু সেই খেৰ মখা এনে পৰিছে এতিয়া গতিকে সেই খেৰ মখা লৈ কিবা এটা কৰিম তো কি কৰিম ভিডিওটো সকলোকে চাই থাকিব আৰু ইয়া ইগল মোৰ ৰাতিপুৱাৰ খাদ্য ৰুটি আৰু এইফালে মিক্স ভাজি আছে লগত আছে পিয়াজ গতিকে খাই দেও এইখিনি আৰু এইফালে ঠাণ্ডা বতৰত আহি গলো মই পল্লৱহঁতৰ ঘৰত আৰু এইফালে পল্লৱে মাংস কাটিছে পল্লৱ মাংস নাকি নাৰা না খেৰৰ আঞ্জা দি খানা হ'ব বম খানা খাব লাগিব অলপ পিছত নাকি পল্লৱ নিশ্চয় তো মই কাটি দিওঁ অলপ পল্লৱক হেল্প কৰো খেৰ কাটাত এই চব বাপৰে ধুলা কাটা আঞ্জা কাটা তো পল্লৱে এনেকে কাটিছে আৰু মই লৈ লৈছো একদম বাগৰে চাওক মানে কথাটো হ'ল আমি দাও দি নাৰাখ মাৰো মানে খেৰক মাৰো বা খেৰেদি দাওক মাৰো খেৰে কাটা যাব ইংকিও কাটা যাব ইংকিও কাটা যাব তুমি ইংকে ল মই ইংকে লম এনেকে লৈ হেংকে কাটলি ভাল নহব ধুনীয়াকে একদম এতিয়া ভাল নহব তাই দি মাৰা যাব লাগে এই হেংকে বেছি কষ্ট হবা হেংকে দাই দি মাৰাছো হেংকে কৰি দিও দাও দি তুই মাৰা আরে কম মারবা মারি সব আংলিতে চাবা খালি নিজৰ বুলি ধুনীয়াকে খেৰ কাটা হৈ গ'ল আমি আৰু ইফালে পল্লৱ ভাই আমাৰ চৌকা কৰিছে এতিয়া আমি খেৰখিনি বনাম আৰু দগৰি খাম আঞ্জা হ'ব লাগিব আমাৰ আঞ্জা ৰেডি এতিয়া থালি বহি দিম একদম তাৰপিছত একদম পুৰা খানা ৰেডি দিব আমাৰ এই মজা বাবা সমান কৰিব সমানেই ইsto ফেলে জুই লাগি গ'ল তলত আৰু ইয়াত পানী আৰু খেৰ এনেকে দিছো আমি চব ৰঙা পানী লৈছে লাল পানী ইয়াত লিখা আছে কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰী আৰু আহি গলো মই ইয়াত চাওক কিবা কিবি খেতি আছে বঢ়িয়া ধুনীয়া বস্তু এইফালে চাওক আছে ড্ৰেগন ফ্ৰুইটছ বৰ্তমান লগা নাই তো এইফালে আমি আহিছো কৃষি বিজ্ঞান কেন্দ্ৰত আৰু এইফালে চাওক এইটো কি তাত ভয় লাগছি আমাক দেখা নাই না গোটেই কিয় নেখাতবি দে তই ভাল দে এই বঢ়িয়া ভালে দিব একদম যা বাচ্চা লে খেদিলা কৰক এইফালে চাওক খেতি এই নাৰিকলৰ গছ আছে কি নাই ইয়াত মানে এইফালে জালুকৰ গছ এইবিলাক জালুক আৰু বহুত কিবা কিবি আছে এইফালে আছে ভেজিটেবল এইফালে কবি আছে কিবা কিবি কবি আহি গলো আৰু হৈ গ'ল গধূলি মানে গধূলি হও তো এইফালে আমাৰ আঞ্জা হৈছে পল্লৱ ভাই একদম ধুনীয়াকে লাৰিছে একদম মছলা দিছ না নিমখ চিমখ হৈছে না তুমি খাই যাব লাগিব একদম কালাৰটো চাওক না একদম কি ৰঙা হৈছে বেছিকে হ'ল নেকি মছলা কোনে খাই বাকী ৰাইজে খাব ৰান্ধনি পিছত আগে বেলেগে কিন্তু ৰান্ধনি চাকি চাব লাগে ভালকে লাৰি দে একবাৰ আৰু একদম ধুনীয়াকে ৰান্ধি আছো আমি কেমেৰামেন অশোক আহক অলপ শৰ্মাজি একদম ধুনীয়া আঞ্জা বৰ্মন ভাই খাব এতিয়া একদম মজা খাব লাগিব তো যোনী আমাৰ মানুহগিলা চিনা মাতিছ না কিমান মানুহ ৰাখিম তুমি এতিয়া মানে আমি 2 থালি বনালো প্ৰায় 200 মানে খাব পারবো মানে মানুহ নহয় গৰু খাব পারবো আৰু এইফালে আমাৰ আঞ্জা হৈ গ'ল হেয়া চাওক একদম ধুনীয়া একদম চাওমিন আনিছি ন অলপ খাব পাৰি নেকি মানে এতিয়া আমি বস্তাত ভৰাম এই বস্তাটো আছে নহয় বস্তাটোত ভৰাম হলে দেখাই দাও ভৰাই দেচোন ভৰাই দা নেকি চাবা আৰু গামছা খুলি যাব পেন দিব লাগে কেনে আমি দেখা নাই একদম জিন্স পেন্ট দিছো ইয়াৰ পিছত হৈ গ'ল ৰাতি মানে তাৰ পিছত আৰু বেছি কাম কৰা নহল আৰু এই খেৰবিলাক আমি কৰিমনো কি তো সেইখিনি কথা আপোনালোকক এতিয়া কম
মানে মই ভাবিছিলো গোটেইখিনি কাম কৰি একেবাৰে শেষত আপোনালোকক কৈ দিম, কিন্তু কিছুমান কাৰণৰ কাৰণে মানে গোটেইখিনি কাম নহল। যদিও গোটেইখিনি কাম নহল, কিন্তু সদায়নো আমি ক'ত কৈ থাকিম যে কি কৰিম ছাছপেন্ড দি থাকিব খোজা নাই। কথাটো হল আমি কৰিব খুজিছিলো মাছৰুমৰ খেতি, মানে দুয়ো লগ লাগি এনেকৈ মাছৰুমৰ খেতি কৰি চাওঁ বুলি ভাবিছিলো। এই কামটোৰ কাৰণে কৃষি বিজ্ঞান কেন্দ্ৰত গলো আৰু বহুত কেইখন মানে দুখন ফাৰ্মো ফুৰিলো, কেনেকুৱা কি বনাইছে সেইবিলাক ভিডিঅ' কৰি থকা নাই, কাৰণ ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে বহুত দৌৰিছো, মানে বস্তুখিনি আয়ত্ব কৰিবৰ কাৰণে, মানে কেনেকৈ ক'ত কি কৰিছে এনেকৈ গলো। আৰু শেষত গম পালো যে কামটো বেছি টান নহয়, কিন্তু অলপ সময় দিব লাগিব। গতিকে আমি ভাবিছো কেইদিনমান দেৰিকৈ আৰম্ভ কৰো কামটো কৰিম বুলি ভাবিছো, যিহেতু কৰিমেই, আজি নহল বাৰু, কিন্তু কেইদিনমান পিছত হলেও আৰম্ভ কৰিম মাছৰুমৰ খেতি। আৰু কেনেকুৱা হয় আপোনালোকে দেখা পাব এই খেতিখন। আৰু এনেকৈ দিনটো একদম ঘূৰি ফুৰি আছো, ভিডিঅ' জাষ্ট নাওমান কৰিছো অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে, কিন্তু গোটেইখিনি কৰি থকা নাই। বহুত দীঘল ভিডিঅ' এগুলো কৰি থাকিলে, বহুত ঘূৰিছো, বহুত ফুৰিছো, বহুত কাম কৰিছো। গতিকে এতিয়া ভাগৰো ধৰিছে, এতিয়া ভাত কেইটামান খাই লওঁ, তাৰপিছত ধুনীয়াকে শুই যাম। আৰু এইফালে আমাৰ অমলেট ভাজি হৈছে, এয়া চাওক বুম ডাঙৰ অমলেট। আৰু এইফালে আছে আমাৰ দালিও হৈ গৈছে, একদম গোটা দালি। আৰু এইফালে চালাড হৈ আছে, মানে হৈছে। এইফালে আছে আমাৰ মাছ ভাজি, এয়া চাওক একদম কৰকৰীয়া একদম মাছ ভাজি, মজা লাগিব খাই। আৰু এইফালে চামুচ আহি গ'ল, চামুচেদি এনেকৈ ক'ত লাগি থাকিম, হাতেদি খানি লাগি মজা ৰঙা একদম ধুনীয়াকে ভাত চাত খাই ললো, একদম পেট ভৰ্তি হৈ গল। এইকেইদিন মানে বহুত কষ্ট হৈছে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভালকে চাইছে গম পাইছে যে এই ভিডিঅ'টো আজিয়ে নহয়, প্ৰায় 2 দিন মানৰ মিক্স আছে। কাৰণটো হল বহুত কাম, মানে এইকেইদিন বহুত কাম আছিল, ইফালে ঘূৰি আছিলো, জাষ্ট আপোনালোকক আপডেট দিবৰ কাৰণে, মানে কি কৰি আছো মই মানুহটোৱে, সেইকাৰণে ভিডিঅ' কেইটামান বনাইছিলো আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু হ'ব মাছৰুমৰ খেতি হৈ যাব আমাৰ কোনদিনা হয় নাজানো, অহা সপ্তাহতো হ'ব পাৰে, আৰম্ভ অহা মাহতো হ'ব পাৰে, বা অহা বছৰতো হ'ব পাৰে। মুঠতে কৰিমেই, কিন্তু বৰ্তমান কিবা কিবি প্ৰব্লেম আছে, তাৰো কিবা কিবি প্ৰব্লেম হৈ গ'ল মাজতে। আৰু মোৰো কিবা কিবি কাম আছে, কামটো আছে। এইফালে হিমাংশু ডিজিটেল প্ৰেছ, যদি আপোনালোকক কিবা কিবি লাগে এইখনত চাই আহি যাব পাৰে। এয়া চাওক হিমাংশু ডিজিটেল প্ৰেছ। আৰু এইফালে ধুনীয়া ফটো ফ্ৰেমিঙো কৰা হয়, এইবিলাক কৰাই আছে। আৰু মেইন কথাটো হল যোৱা এইকেইদিন ঘূৰি ফুৰি মই গম পালো যে মানুহৰ জীৱনত আমি যি ভাবো সেয়া নহয়। মানে ভগৱানে অলৰেডি ভাবিয়ে থৈছে যে আমাৰ জীৱনত কেতিয়া কি হব, মানে আজি কি হব, আজিৰ পিছত কালি কি হব, এইটো মানে ভাবিয়ে থৈছে। গতিকে আমি জাষ্ট কাম কৰি যাব লাগে, কৰি যাই আছো, আপোনালোকক কৰি যাই থাকক এনেকৈ। কিন্তু কেতিয়া কি হয় একো ঠিক নাই। মই ভাবিছিলো গোটেইখিনি কাম কৰি একেবাৰে ধুনীয়াকৈ ভিডিঅ' এটা বনাই আপোনালোকক দিম, কিন্তু অসমীয়াত এষাৰ কথা আছে, ভবা মতে নহয় সিধি বাটত আছে কণা বিধি, এনেকুৱা ধৰণৰ কিবা এটা কথা আছেই অলৰেডি অসমীয়াত আমাৰ ভাষাত। কি কৰিব উপায় নাই। তো আপডেট পাই গেলে আপোনালোকে মই কি কৰিছো। তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰো। যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব, আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আহি থকা ভিডিঅ'সমূহ চাই থাকিব। তো আজিলৈ বাই বাই।